শ্ৰীমতী ৰীতামণি ফুকনবৰা জাতীয় নাৰী বাহিনী জিলা সমিতিৰ সভাপতি হয় আৰু এই জাতীয় নাৰী বাহিনী হৈছে ৰাইজৰ দলৰ এটি কৰ্মী সংগঠন যিহেতুকে ৰাইজৰ দলৰ দলীয় আমি ৰাজনৈতিকভাৱে সহায় কৰিবৰ কাৰণে অন্যান্য দিশত তেওঁলোকক আগবঢ়াই দিবৰ কাৰণে আমি যথেষ্ট সহায় কৰি আহিছোঁ। আজি আমাৰ চতুৰ্থ বাৰ্ষিক এই নাৰী দিৱসটি পালন কৰা হৈছে জাতীয় নাৰী বাহিনীত যিহেতুকে এই চতুৰ্থ বাৰ্ষিকৰ যি নাৰী বাহিনী আজি নাৰী দিৱস পালন কৰিছোঁ। আমাৰ অসংখ্য মহিলা আজি আহি ইয়াত উপস্থিত হৈছে। মই তেওঁলোকক বিশেষকৈ শুভেচ্ছা জনাইছোঁ। আগন্তুক যি আমাৰ বিধায়ক মহোদয় এইবাৰ পুনৰবাৰ এই শিৱসাগৰ সমষ্টিত প্ৰতিষ্ঠিত হৈছে বিধায়ক হিচাপে তেখেতৰ যি আশা ভৰসা আৰু পৰিকল্পনা কৃষিক লৈ আৰু অন্যান্য স্বাৱলম্বিতাৰ আঁচনি লৈ এই সকলোখিনিৰ লগতে বিশেষভাৱে মহিলাসকলক জড়িত কৰাই নিবলৈ হৈছে আমাৰ উদ্দেশ্য। সেয়েহে আজি এই বিশেষ সভাখনত বিশেষ চতুৰ্থ আমাৰ চতুৰ্থ বৰ্ষৰ যি আমাৰ আজি নাৰী দিৱসৰ যি প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসটি বিশেষভাৱে এটা বিষয় লৈছিল। সেইটো হৈছে মহিলাসকলক সবলীকৰণ কৰা। যিয়ে নহওক বেংকত হওক বা কৃষিভিত্তিকেই হওক বা অন্যান্য আচাৰ বনোৱা বা অন্যান্য ধৰণৰ কাঠফুলা খেতি আৰু কেঁচুসাৰ অন্যান্য তেনেকুৱা ধৰণৰ বিষয় লৈ পেলাই আমাৰ আজি ইয়াতে আহি উপস্থিত হৈছিলে আমাৰ কিছু এগ্ৰিকালচাৰ বিষয়ববীয়া তেখেতসকলে আহি আমাক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে আৰু লগতে তেওঁলোকে আমাক এটা পথো পৰিদৰ্শন আমাক দি গৈছে। গতিকে তেখেতসকলকো আমি ইয়াৰ দ্বাৰাই ধন্যবাদ দিছোঁ আৰু লগতে মই আমাৰ কেন্দ্ৰীয় নাৰী বাহিনীৰ সভানেত্ৰী অৰুণা বৰা বাইদেউক আজি শিৱসাগৰ এই অনুষ্ঠানটি পাতিবৰ কাৰণে তেওঁ অনুমতি দিয়াৰ বাবে মই ধন্যবাদ দিছোঁ আৰু লগতে এই অনুষ্ঠানটি আজি কাৰ্যকৰী হ'ব পৰাকৈ ৰেণুকা গগৈ বাইদেউ আৰু আমাৰ সমষ্টিৰ সভানেত্ৰী সমষ্টিৰ ছেক্ৰেটাৰী তেওঁলোকে আমাক যথেষ্ট সহায় কৰিলে। তাৰ বাবে তেওঁলোকক মই ধন্যবাদ দি আজি ইয়াৰ পৰাই শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আজি আমাৰ জাতীয় নাৰী বাহিনীৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰি অহা হৈছে আৰু আমাৰ কাৰ্যসূচীৰ আমি অৱগত কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰিলোঁ আৰু তাৰপিছত আমি স্মৃতি দৰ্শন কাৰ্যসূচী ল'লোঁ। তাৰপিছত আমাৰ ইয়াৰ আগত জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেদি আমি সমাপন কৰিলোঁ আৰু 11 বজাৰ পৰা আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ ওপৰত আৰু মহিলা সবলীকৰণৰ ওপৰত দক্ষতা বিকাশৰ ওপৰত ব্যয় সজাগতাৰ ওপৰত মহিলাসকলক কেনেকৈ আমি আগুৱাই দিব লাগিব তাৰ ওপৰত ভিত্তি কৰি আমি এটা আলোচনা চক্ৰ সমাপন কৰিলোঁ আৰু আলোচনা চক্ৰটি ইতিমধ্যে আমাৰ সভানেত্ৰী মহোদয়ে আপোনালোকক কৈছে কৃষি সঞ্চালক আমাৰ মহোদয়া পূৰ্ণিমা মিলি বাইদেৱে আমাক যথেষ্টখিনি দিহা পৰামৰ্শ দিলেহি। লগতে আমাৰ কৃষিৰ ওপৰত সমল ব্যক্তি এগৰাকী আমি আমন্ত্ৰিত কৰি আনিছিলোঁ। তেখেত হৈছে আমাৰ মহিলা মোহৰ বাইদেউ। তেখেতে আমাৰ মহিলাসকলক কাঠফুলা প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব লাগে আৰু লগতে জৈৱিক খেতিক আমি কেনেকৈ কৰিব লাগে তাৰ ওপৰত আমাৰ মহিলাখিনিক প্ৰশিক্ষণ এটা দিলে আৰু লগতে আমি ভাবিছোঁ আগন্তুক দিনত আমি জাতীয় নাৰী বাহিনীৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিৰ তৰফৰ পৰা আমাৰ জাতীয় নাৰী বাহিনীৰ যিবিলাক আঞ্চলিক কমিটি আমাৰ শিৱসাগৰ সমষ্টিৰ লগতে সদৌ অসমৰ আমাৰ যিবিলাক ঠাইত জাতীয় নাৰী বাহিনীৰ কমিটি এটা গঠন হৈছে তাত আমি পৰ্যায়ক্ৰমে প্ৰশিক্ষণ দি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। গতিকে সদায় আমি ৰাজনৈতিক ক্ষেত্ৰখনত যিমানে আমি আগবঢ়া আমি মহিলাসকল অৰ্থনৈতিক দিশতো আমি আগবাঢ়ি যাব লাগিব। কাৰণ মহিলাসকলৰ যদি হাতত পইচা নাথাকে তেতিয়াহ'লে সদায় আমি আঁচনিৰ পিছত দৌৰি থাকিব লাগিব। গতিকে মহিলাসকলে নিজে স্বাৱলম্বী হ'লে কোনো আঁচনিয়ে আমাক চুব নোৱাৰে। সেই পৰিকল্পনা আগতেৰে আজি আমাৰ প্ৰতিষ্ঠা দিৱসটি আমি পালন কৰিলোঁ। ইতিমধ্যে আমি আমাৰ আলোচনা চক্ৰ শেষ কৰি আমি সাংস্কৃতিক অনুষ্ঠানো আমি কৰি আছোঁ কাৰণ আমি আমাৰ আজি জন্মদিন যিহেতু গতিকে আমি অলপ শেষ কৰিছোঁ। আজি আমাৰ জাতীয় নাৰী বাহিনীৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আমাৰ 2022 চনতেই জাতীয় নাৰী বাহিনী গুৱাহাটী শিল্পকৰ্মত প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতি বছৰে জাতীয় নাৰী বাহিনীয়ে আমাৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহিছোঁ। কিন্তু এইবাৰ আমাৰ বিশেষকৈ এটা উদ্দেশ্য লৈ পিনি আমি এইবাৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আমি অৰ্থনৈতিক বিশেষকৈ মহিলাসকলক অৰ্থনৈতিকভাৱে আগবঢ়াই নিবৰ কাৰণে আমি এই প্ৰতিষ্ঠা দিৱসটো মুখ্য উদ্দেশ্য হিচাপে আমি লৈছোঁ
আৰু সেই কাৰ্যসূচী আমাৰ এতিয়া চলিয়ে আছে। আমি কেনেকৈ মহিলাসকলক অৰ্থনৈতিকভাৱে আগবঢ়াই নিব পাৰিম, কাৰণ মহিলাসকলক আমি যদি ৰাজনৈতিকভাৱে সক্ৰিয় কৰিবলৈ হ'লে আমি অৰ্থনৈতিক বিষয়টো আমাক লাগিব। এতিয়া অৰ্থনৈতিক বিষয়টোৰ কাৰণেই আৰ্থিকভাৱে দুৰ্বল হোৱাৰ কাৰণেই মহিলাসকলে বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিব নোৱাৰে। কিন্তু মহিলাসকল হ'ল আটাইতকৈ সকলো ক্ষেত্ৰতে আগবঢ়া। যিগৰাকী মহিলাই ল'ৰা ছোৱালী জন্ম দিয়াৰ পৰা সচেতন নাগৰিক গঢ়ি তুলিব পাৰে, সেইগৰাকী মহিলাই এজন পুৰুষতকৈও ভালদৰে ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে বা ৰাজনীতি সুপৰিচালিতভাৱে আগবঢ়াই দিব পাৰে। গতিকে আমি সেইকাৰণে আজি এই বিষয়টো অৰ্থনৈতিক বিষয়টোক আগবঢ়াই লৈ আমি কেনেকৈ অৰ্থনৈতিকভাৱে মহিলাসকলক আগবঢ়াই নিম তাৰ বিষয়ে আমি আজি এই প্ৰতিষ্ঠা দিৱসত আলোচনা কৰিবৰ কাৰণে আমাৰ কৃষি বিষয়া শিৱসাগৰৰ কৃষি বিষয়াক নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু এই কৃষি বিষয়ে আজি কেনেকৈ আমাৰ মহিলাসকল আগবাঢ়ি যাব, উদ্যোগীকৰণৰ ওপৰত স্বাৱলম্বী কেনেকৈ হ'ব, সেই বিষয়ে আজি তেখেতসকলে আমাক